অসমৰ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ল। অসমৰ চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিন আন্দোলনৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকৰ দৈনিক মজুৰি 351 টকা হিচাপে নিৰ্ধাৰণ কৰা হ'ল। ইয়াৰ পিছত কোনেও আৰু 250 টকা দিন হাজিৰাত শ্ৰমদান কৰিব নালাগে। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতি ভাৰতীয় জনতা দলৰ থকা আকুণ্ঠ মৰম প্ৰেমৰ বাবে এতিয়াৰে পৰা বিধানসভা আৰু লোকসভাত চাহ জনগোষ্ঠীৰ লোকক অধিক গুৰুত্ব দিয়া হ'ব। মাননীয় মোদী ঝুমুৰ বিনন্দিনী মুকলি কৰাৰ পিছত এনে এটা খবৰ পাব পাৰোনে? এই যে ঢাকঢোল বজাই আয়োজন কৰা হ'ল কোটি কোটি টকা ব্যয় কৰি, ইয়াৰ পিছত চাহ জনগোষ্ঠীৰ প্ৰতি এই খবৰ আমি পাব পাৰোনে? নোৱাৰো, সম্ভৱে নহয়। এয়া কেৱল ৰাজনীতি। 25,000 টকাকৈ দি একোটা পৰিয়ালক ক্ৰয় কৰাৰ ৰাজনীতি আৰম্ভ হৈছে বৰ্তমান সময়ত। এটা কথা স্পষ্ট কৰি দিওঁ, ঝুমুৰৰ প্ৰতি ভাল পোৱা, ঝুমুৰৰ প্ৰতি শ্ৰদ্ধা আমাৰ আছে, চাহ জনগোষ্ঠীৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে, চাহ জনগোষ্ঠীৰ তেজৰ প্ৰতি আমাৰ টান আছে। কিন্তু চাহ জনগোষ্ঠীক লৈ এওঁলোকে যি ধৰণে ৰাজনীতি কৰি আছে তাক লৈ আমাৰ ক'বলগীয়া আছে। যদি এওঁলোকে ইমানে চাহ জনগোষ্ঠীক ভাল পায়, কিয় লোকসভা আৰু বিধানসভাত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি লাহে লাহে নোহোৱা হৈ আহিছে? নিজেই মন কৰক, পল্লৱ লোচন দাসক চাওক, ৰামেশ্বৰ তেলীক চাওক, আৰু শেহতীয়া ভাৱে আমাৰ মন্ত্ৰী সঞ্জয় কিষণৰ অৱস্থাটো চাওক, ক'ৰ পৰা ক'লৈ লৈ যোৱা হ'ল। ডিব্ৰুগড়ত কি কৰিলে ৰামেশ্বৰ তেলীক, কি হ'ল? এই কথাবোৰ চিন্তা কৰক। কাৰণ কেইটামান টকাৰ বিনিময়ত আপোনালোকে যদি নিজকে আঁঠু কঢ়াব খোজে তেওঁলোকৰ সন্মুখত, সেই সুযোগটো তেওঁলোকে ল'বই। কাৰণ তেওঁলোকে বিচাৰে বগা ভাত ছটিয়াই দিব কাউৰীৰ দৰে। আপোনালোক সকলোকে কৈছো, উগুৰি খাই পৰক। আৰু এই কামটো কৰি আছে বৰ্তমান চৰকাৰখনে। বিশ্ব ৰেকৰ্ডৰ পিছে পিছে দৌৰি ফুৰি এইখন চৰকাৰে কি কি কৰি আছে চাওক। বিহু বিশ্ব ৰেকৰ্ড হ'ল, কি হ'ল? লাচিত বৰফুকনক লৈ ৰচনা লিখি বিশ্ব ৰেকৰ্ড কৰা হ'ল, হ'ল কি? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ বিদ্যালয়ৰ পাঠ্যপুথিত লাচিত বৰফুকনৰ ৰচনা অন্তৰ্ভুক্ত হ'ল? কওক, চৰকাৰখনে কওক, আমাক জনাওক। মন কৰক, এতিয়াও শোষিত হৈ আছে চাহ জনগোষ্ঠীৰ লোকসকল। এতিয়াও চাহ জনগোষ্ঠীৰ লোকসকলে, শ্ৰমিকসকলে দিন হাজিৰা 350 টকা কৰাক লৈ আন্দোলন কৰি থাকিবলগীয়া হৈছে। বাৰে বাৰে কৈ থকা হৈছে তোমালোকক এই 351 টকা দিন আজিলৈকে দিয়া নাই, 250 টকাতে কাম কৰি আছে। 351 টকাৰ কাৰণে সুদীৰ্ঘদিন আন্দোলন কৰি হোৱা, সংগ্ৰাম কৰি হোৱা চাহ জনগোষ্ঠীৰ লোকসকলক ঝুমুৰৰ নামত যি ধৰণে ৰাজনীতিকৰণ কৰি নিজৰ ফাললৈ আনিব খুজিছে, এই কথাবোৰ চিনাক্ত কৰক। ভাল পাইছো 25,000 টকা পাইছে, কাৰণ 25,000ৰ মূল্য কিছুমানৰ কাৰণে 25 লাখতকৈ অধিক। এইখিনি সময়ত হয়তো এইখিনি সময়ত 25,000ৰ মূল্য শাসক পক্ষৰ কোনোবা পত্নীৰ এটা নেইল পলিচৰ সমানো নহয়। এই চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক লৈ যি এক আয়োজন কৰিছে, সেই আয়োজন প্ৰকৃতাৰ্থ হওক, হৃদয়ৰ পৰা হওক, চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে হওক, বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ লগত লীন যোৱা চাহ জনগোষ্ঠীৰ ভৱিষ্যতৰ বাবে হওক, এই কথাবোৰ চিন্তা কৰক। কেৱল তেওঁলোকক ৰাজনীতিৰ এটা হাতৰা হিচাপে লৈ, ৰাজনীতিৰ অস্ত্ৰ হিচাপে লৈ তেওঁলোকক ব্যৱহাৰ কৰি থকাটো আমি দিকে বিভক্তি নিবিচাৰো, আৰু সেইবাবে স্পষ্টভাৱে এই প্ৰতিবেদন প্ৰকাশ কৰিলো। আৰু এটা মন কৰিব, 26 আহি আছে, চৰকাৰী খৰচত ভাৰতীয় জনতা দলৰ ইমান ধুনীয়া এটা বিজ্ঞাপন হ'ল, এনেকুৱা এটা প্ৰচাৰ হ'ল, এই সুবিধাটো ল'বই। আৰু এই কথাবোৰ জানিও, সকলো বুজিও মনে মনে থকাবোৰ সুবিধাবাদী, তেওঁলোক ভণ্ড, তেওঁলোক সুযোগ সন্ধানী। আৰু এই কথাটো আমি বাৰে বাৰে এই কাৰণে কম, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2026 চনৰ বিধানসভা ইলেকশ্যনৰ পূৰ্বে এই গোটেই আয়োজনটো যে কৰিছে তাত কোনো সন্দেহ নাই। যদি তেনে কোনো লক্ষ্য নাথাকিলেহেঁতেন, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি থকাৰ সময়ত এই বিশাল আয়োজনটো তেওঁ নকৰিলেহেঁতেন। এই ঝুমুৰ বিনন্দনী 2026 বিধানসভা ৰাজনীতিৰ ৰণডংকা। এইকাৰণে ৰণডংকা বুলি কৈছো, 2018ত শ কোটি টকা ব্যয় কৰি আয়োজন কৰা এডভান্টেজ আছামৰ কোনো হিচাপ নিদিয়াকৈ, কোনো স্পষ্টীকৰণ নিদিয়াকৈ পুনৰ শ কোটি টকা ব্যয় কৰি এই ধৰণে এডভান্টেজ আছামৰ নামত এই যিটো কাম কৰি আছে, দেশী বিদেশী প্ৰতিনিধিক দেখুৱাই সাধাৰণ জনতা, তাৰ নেপথ্যৰ সত্য ডিকে বিভেকে স্পষ্টভাৱে বুজি পাইছে। আৰু সেইকাৰণে সাধাৰণ জনতাক সচেতন কৰিবৰ কাৰণে এই প্ৰতিবেদন প্ৰস্তুত কৰিছো। বাকী আমাৰ হিতাধিকাৰীসকল কৈতো লাভেই নাই। 1250 টকা মাহৰ শেষত ৰৈ থাকক, ইনকলাব জিন্দাবাদ ঘূৰি থাকক, ঘূৰি থাকক। অসমৰ মাটি, অসমৰ সম্পদ বহিৰাগতই লৈ গৈ থাকক, তাতেই অসমৰ উন্নয়ন হোৱা বুলি হাততালি বজাই থাকক। অসম চৰকাৰে কি গৌৰৱ কৰে যে ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়িব খুজিছে। বহিৰাগত মানুহখিনিক আনি আপোনালোকে এনেকে বিখ্যাত কৰিব খুজিছে, অসমক এনেকে শ্ৰেষ্ঠ হিচাপে গঢ়িব খুজিছে।
অসমৰ অমূল্য মানৱ সম্পদক এনেকে এলেহুৱা কৰি হিতাধিকাৰীত পৰিণত কৰি আপোনালোকে বহিৰাগতক গতাই দি অসমক শ্ৰেষ্ঠ কৰিব খুজিছে। অসমৰ অসমীয়াক লৈ অসমৰ থলুৱা জনসাধাৰণক লৈ অসমৰ টকাৰে অসমত উন্নয়ন কৰক, তেতিয়াহে কম অসম শ্ৰেষ্ঠ কৰিবলৈ গৈ আছে, তেতিয়াহে কম আপোনালোকৰ কোনো মতলব নাই। কোনে জানে কোনজন মন্ত্ৰীয়ে কোনজন ডাঙৰ ডাঙৰ উদ্যোগপতিয়ে বহিৰাগত কোনো ব্যৱসায়ীৰ লগত বুজা বৰা কৰি ইয়াত কিবা কিবি বেলেগ ধৰণৰ উদ্যোগ পাতে, কোনে জানে? কোনোতো আপোনাৰ এইবিলাক অনুসন্ধান নকৰে। অনুসন্ধান কোনে কৰিব? সংবাদ মাধ্যমে কিয় কৰিব? গতিকে কৈ লাভ নাই, এনেকে চলি থাকক। ধন্যবাদ।